ভিতৰত আপোনালোকে কৰিব নোৱাৰে ইমানেই ব্যস্ততা হৈছে নেকি যে এগৰাকী কৰ্মীক উৎসাহ দিয়াৰ কাৰণে বা এগৰাকী কৰ্মীক প্ৰেৰণা দিয়াৰ কাৰণে বা কামত মনোনিৱেশ কৰাৰ কাৰণে কৰ্মীয়ে প্ৰশ্ন কৰাবোৰ উত্তৰ হিচাপে কিয় দিব নোৱাৰে আৰু এই সম্পৰ্কে মই যিখন চিঠি দিছিলোঁ চিঠিখনত মই উল্লেখ কৰিছিলোঁ যে ৰাজনৈতিক দলৰ প্ৰধান কৰ্তব্যই হ'ল বা প্ৰধান দায়িত্বই হ'ল জনগণক ৰাজনৈতিকভাৱে সচেতন কৰা আৰু সেই কথাটো আমাৰ চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত 2014 চনৰ পৰা আজিলৈ যিখন নিৰন্তৰভাৱে নৱমমান শ্ৰেণীত চলি আছে পাঠ্যপুথি হিচাপে চলি আছে সমাজ বিজ্ঞান ৰাজনীতি বিভাগৰ চেপ্টাৰটো তৃতীয় আৰু চতুৰ্থ পৃষ্ঠাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে মই সেই কথাখিনিও উল্লেখ কৰিছোঁ কিন্তু তাৰ আজিলৈ কোনো উত্তৰ নাই আৰু সেইকাৰণে মই এটা বিবৃতি প্ৰস্তুত কৰি আনিছোঁ আৰু মই দিয়া চিঠিখনৰো কপি আপোনালোকৰ কাৰণে আজি আনিছোঁ দুয়োটাই দিম মই এই বিবৃতিটো পাঠ কৰাৰ আগত আৰু মই দুটামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ এই দুটা কথা এটা হ'ল এটা অপপ্ৰচাৰ চলাই আছে মই জানো বা আপোনালোকে এই কথাটো নিশ্চয় অৱগত যে মোৰ বিৰুদ্ধে এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে আৰু কিছুদিন আগত মই কংগ্ৰেছ দলত যোগদান কৰিম বুলি এটা কথা ওলাওঁতে এছাম এই বিশেষ বুদ্ধিজীৱী বুলি ক'ব লাগিব তেওঁলোকক আজিকালি IT বুলি কয় মানে এইটো AI কয় নহয় AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইয়াৰ এটা আলম লৈ তাত এখন ফেচবুকত এখন পোষ্টাৰ দিছে তাত মোৰ ছবিটো দিছে আৰু তাত লিখিছে যে 40,000 সমৰ্থকক লৈ অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বা কংগ্ৰেছত যোগদান কৰিব এইটো একেবাৰে মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে তেনেহ'লে তেওঁ বহুত কিবাখিনি কৰিব পাৰে মই ইমানটো আজিলৈ কেতিয়াও ক'তো দাবী কৰা নাই কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ কাৰ্যসূচীত গৈছিলোঁ আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে যিসকলে ইলেকশ্যন আহিলে বছৰ বছৰ ধৰি কথাই নাপাতে তেওঁলোকে সেই ঘৰ লোৱা অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণেও প্ৰশ্ন সুধিছে গতিকে তেনেকুৱা অপপ্ৰচাৰেৰে মোক তথা ৰাইজক বিভ্ৰান্ত কৰাৰ যি কথা ওলাইছে সেই কথাবিলাক মই নস্যাৎ কৰোঁ মই 40,000 কাৰ্যকৰ্তাক লৈ বিজেপি ত্যাগ কৰিম বুলি বা অন্য দলত যোগদান কৰিম বুলি মই কেতিয়াও কোৱা নাছিলোঁ আৰু আজিও নকওঁ কিন্তু এই বিগত কিছুদিন ধৰি মোৰ ওপৰত হোৱা অত্যাচাৰ বা তাৰ ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক যি পত্ৰ প্ৰেৰণ কৰিছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত একো উত্তৰ নোহোৱাৰ কাৰণে মই নিজৰ কিছু কথা লিখি উলিয়াই আনিছোঁ মই সেইটো আপোনালোকক পাঠ কৰি দিছোঁ আপোনালোক আটাই নিশ্চয় গম পায় যে যোৱা 20 মে 2024 তাৰিখে মোক কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়াৰ লগতে আমাৰ দলৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক বিগত 3 বছৰত মোৰ ওপৰত হোৱা অন্যায়ৰ কথা বিতংভাৱে জনাই তাৰ এটা সমাধান বিচাৰিছোঁ কিন্তু আজি 2 মাহ পাৰ হৈ গ'ল কোনো সঁহাৰি পোৱা নহ'ল এই ভাবিছোঁ হিন্দুত্বৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বাল্যকালৰে পৰা সংঘ ৰখাত দৈনন্দিন কাৰ্যপদ্ধতি অনুসৰণ কৰি হিন্দু সনাতনী সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মনোভাৱেৰে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ অসমখনক অবৈধ বাংলাদেশীৰ পৰা মুক্ত কৰাৰ এক ৰঙীন স্বপ্নলৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰি
ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চনিষ্ঠাৰ প্ৰতি আকৰ্ষিত হৈ দলৰ যুৱ মৰ্চাৰ জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত দায়িত্ব লৈ পুনৰ বিজেপিৰ জিলা সভাপতি বিধায়ক আৰু অসম বৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আজিও কাৰ্যনিৰ্বাহ কৰি মই আছোঁ। কিন্তু আজি দলৰ যি পঞ্চনিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত হৈ দেশ ৰাজ্য তথা স্থানীয় নিকায়সমূহত চৰকাৰ গঠন কৰাৰ ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হ'ল, তেতিয়াৰ পৰাই যেন পঞ্চনিষ্ঠাৰ অৱসান ঘটিল। দলত আজি পঞ্চনিষ্ঠাৰ অন্যতম গণতন্ত্ৰৰ অভাৱ। ধৰ্ম সমভাৱৰ পৰিৱৰ্তে ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰি জনসাধাৰণক এক অজান ভয়ৰ প্ৰতি ঠেলি দি ভোট সংগ্ৰহেৰে ব্যৱস্থাৰে প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ প্ৰতি বৃদ্ধাংস্ত দেখুৱাই সৰ্বত্ৰে দুৰ্নীতিৰ যেন বজাৰহে পাতি লৈছে। দল সংগঠন অথবা ভুক্তভোগী ৰাইজৰ ওজৰ আপত্তিৰ প্ৰতি ভক্ষেপ নকৰি ৰাজ্যখন শাসন কৰি যাব ধৰিছে। সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে কিবা পোৱাৰ আশাত, কোনোবা বহি আছে কিবা হেৰুৱাৰ ভয়ত, কোনোবা বহি আছে নিজৰ সন্মান হানিৰ ভয়ত। মুঠতে সৰ্বত্ৰে ভয় শংকাৰ বিভীষিকা। এনেদৰে আৰু কিমান দিন চলিব? সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে। মোগলৰ বিৰুদ্ধে শেষ শৰাইঘাটৰ ৰণ, জাতি মাতি ভেটি ৰক্ষা কৰাৰ সেই আহ্বানৰ শ্লোগান আজি কলৈ গ'ল? কিছুমানৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে 5,000, 10,000 টকা দি সৰ্বসাধাৰণ ৰাইজক প্ৰলোভিত কৰি এক মিছা সপোন দেখুৱাই চৰকাৰ গঠন কৰি ৰাইজলৈ পিঠি দি তাহানিৰ লৰা ৰজাৰ ভাওত একছত্ৰী তথা স্বেচ্ছাচাৰী ৰজাৰ দৰে কাৰো কথাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেৱল তোষামতকাৰী কেইজনৰ দ্বাৰা পৰিৱৰ্তিত হৈ আৰু কিমান দিন চলিব? মোৰ দৰে অনেক কৰ্মীক আজি অৱহেলা কৰি কিছুমান ডাংকপ মাৰি কথা কোৱা সতীৰ্থক লৈ যিহেতু দল তথা চৰকাৰ চলাই নিব খুজিছে, আমাক যিহেতু বাৰে বাৰে অপমান কৰি আহিছে, সেয়েহে মনত তীব্ৰ যন্ত্ৰণা লৈ নিজেই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰাৰ চিন্তা চৰ্চা কৰিছোঁ। কোনোবাই সহ্য কৰিলেও বছৰেকত মাত্ৰ 5-6 দিন কাম কৰা বুলি কোৱা কথাখিনি কেতিয়াও আমি হজম কৰিব নোৱাৰিম। মই পূৰ্বেও কৈছিলোঁ, আমি বছৰত 5-6 দিন কাম কৰা দলটোক তেওঁলোক আহিল দিয়ে। তেওঁলোকে 24 ঘণ্টাই যে কাম কৰে বুলি কৈছে, তেওঁলোকে শৌচশুদ্ধি নকৰে নেকি? তেওঁলোকে আহাৰ গ্ৰহণ নকৰে নেকি? তেওঁলোকে ৰাতিও নুশুৱে নেকি? এই 24 দলক সেৱা দি আছে। এইখিনি মোৰ আপোনালোকৰ প্ৰতি ক'ব লগা কথা। মই আপোনালোকক এই কথাখিনি কৈছোঁ আৰু এই প্ৰেছ বিবৃতিটো আপোনালোকৰ হাতত অৰ্পণ কৰিম। আৰু যোৱা 20 মে তাৰিখে যিখন মই চিঠি ৰাজ্যিক সভাপতি মহোদয়ক দিছিলোঁ, সেই চিঠিখনো মই আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ হাতত অৰ্পণ কৰাৰ বাবে লৈ আহিছোঁ। এই দুখন মই আজি আপোনালোকৰ দি আৰু মই কৈছোঁ যে পূৰ্বেও বহু কথা ওলাইছিল, কিন্তু আজি মই নিজকে স্বীকাৰ কৰিছোঁ যে হয়, মই দল এৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু সেই দিশত এতিয়া আগবাঢ়িছোঁ। আছে দল কেতিয়ালৈ আপুনি হয়, মই যিহেতু 2 মাহ হ'ল মোৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই, মই আজি আপোনালোকক কওঁ কথাটো, যিটো কথা মই এতিয়ালৈ কোৱা নাছিলোঁ। 10 বজাৰ পৰিৱৰ্তে মই 3 বজাৰ কৰাৰ কাৰণ এটা নিশ্চয় আছে, আপোনালোকে ভাবিছে যে মোক আজি লগ কৰাৰ কথা আছিল দলৰ ফালৰ পৰা, কিন্তু মোক ৰাজ্যিক সভাপতিয়ে কৈছিল যে অশোক দা আপুনি কালি থাকিবনে? মই থাকিম বুলি কৈছোঁ। যদিও মোৰ আজি শহুৰৰ শ্ৰাদ্ধ, মই তালৈ নগৈ মই ঘৰতে থাকিলোঁ। কিন্তু মই যেতিয়া 10ৰ পৰিৱৰ্তে 3 বজাত ইতিমধ্যে আপোনালোকক নিমন্ত্ৰণ দিলোঁ। তাৰ পিছতহে আকৌ এবাৰ গম পালোঁ যে আজি
তেখেতে লগ কৰিব বুলি কৈছিল। গতিকে যিহেতু পলম হ'ল, গতিকে তেওঁলোকে কি কয় সেই কথাটো নাজানো। কিন্তু মই যিটো চিঠিত মোৰ আপোনাক আৰু আজি যোগাযোগ কৰা নাই? আজিলৈ যোগাযোগ হোৱা নাই। না মই লগ কৰিব বুলি কৈছে আজি। আপোনাক ফোন কৰিছে? কৰিছে। যিহেতু আজি এতিয়ালৈ হোৱা নাই, গতিকে মই সেইকাৰণে মই মোৰ ইচ্ছাৰ কথাখিনি স্পষ্টভাৱে কৈছোঁ। আৰু মই অতি দুখিত যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ। মোৰ অন্তৰ দহি গৈছে। কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই।